নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই আলোচনা কৰা বিষয়টো হৈছে ফিল'ছফিৰ এখন ইম্পৰ্টেণ্ট টাইপ কুৱেশ্যন পেপাৰ। এইখন তোমালোকৰ ফাইনেল এক্সাম টাইপ কুৱেশ্যন পেপাৰে হয়, যিখন মই তোমালোকৰ দুখন পেপাৰ ইয়াত আপলোড কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। দুয়োখন পেপাৰে তোমালোকৰ ফাইনেল এক্সামৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তোমালোকৰ ফিল'ছফিত অৰ্থাৎ গ্ৰীক ফিল'ছফিত যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি গোটেইখিনি মই সুন্দৰভাৱে দিছোঁ। তোমালোকে ভিডিঅ'বিলাক ভালকৈ চাবা আৰু যিখিনি প্ৰশ্ন এই ভিডিঅ'টোৰ জৰিয়তে দিয়া আছে তোমালোকে এইখিনি প্ৰশ্ন তোমালোকে ফাইনেল এক্সামৰ বাবে চাব পাৰা, কাৰণ তোমালোকৰ এনেধৰণৰ প্ৰশ্ন উত্তৰবিলাকে ফাইনেল এক্সামত আহিব। তোমালোকৰ 1 মাৰ্ক 2 মাৰ্কৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ আছে আৰু ফিল'ছফিত তোমালোকে হয়তো গম পোৱাই ফিল'ছফিখন বহুত দীঘলীয়া হয় আৰু ফিল'ছফিত থকা সকলোবিলাক প্ৰশ্ন উত্তৰ দীঘলীয়া হয় আৰু ফিল'ছফিৰ কিতাপখনত যি থাকে সেইবিলাকে উত্তৰ লিখিব লাগে। সেই ফিল'ছফিত তোমালোকে এইখন পেপাৰ তোমালোকে নিজাববীয়াভাৱে চাব পাৰা, কাৰণ এনেধৰণৰ প্ৰশ্ন আহিব পাৰে বা কিছুমান হয়তো কিছুমান প্ৰশ্ন ইয়াৰ পৰা আহিব, তোমালোকে এইখন পেপাৰ চাবলৈ নাপাৰিবা। প্ৰথমতে থকা প্ৰশ্নবিলাক আটাইতকৈ ইম্পৰ্টেণ্ট। 1 মাৰ্কৰ কুৱেশ্যনবিলাক তোমালোকে ভালকৈ চাবা, কাৰণ 1 মাৰ্কৰ কুৱেশ্যনবিলাক তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট। 3 মাৰ্কৰ আছে আৰু 2 মাৰ্কৰ আছে আৰু 4 মাৰ্কৰ আছে। 4 মাৰ্কৰ থকা প্ৰশ্নবিলাক হয়তো চমু টকা আহিব পাৰে, যেনেকৈ প্লেটোৰ দৰ্শন, চক্ৰেটিছৰ দৰ্শন, তাৰপিছত আৰু এনাক্সিমেণ্ডাৰ, তাৰপিছত প্ৰটাগোৰাছ আদিসকলৰ বিষয়ে দিব পাৰে। আৰু ফাৰ্ষ্ট চেপ্টাৰত থকা গ্ৰীক দৰ্শনৰ বিষয়ে তোমালোকে ভালকৈ চাবা। আৰু 4 নম্বৰ ইউনিটত তোমালোকৰ আছে প্লেটো দৰ্শন, অৰ্থাৎ প্লেটো দৰ্শনৰ বিষয়ে তোমালোকে ভালকৈ চাবা। সেইটো 7 নম্বৰ ইউনিটত আছে, যিটো তোমালোকৰ প্লেটো দৰ্শন। আৰু প্লেটোৰ 8 নম্বৰ ইউনিটত আছে এৰিষ্টটলৰ দৰ্শন। এৰিষ্টটলৰ দৰ্শনৰ সম্পৰ্কে এৰিষ্টটলে বিভিন্ন ধৰণৰ মতবাদ সম্পৰ্কে এক বিশদভাৱে বৰ্ণনা কৰিছে। তেওঁ আকাৰগত কাৰণ, নিৰ্মিত কাৰণ এইবিলাকৰ বিষয়ে তোমালোকে চাবা। প্লেটোৰ ন্যায়পৰায়ণতাৰ ধাৰণাটা সমালোচনাত ব্যাখ্যা কৰা, এইটো বস্তু তোমালোকৰ ফাইনেল এক্সামৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয়। তোমালোকৰ বাবে যিবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰা হয় সেইবিলাক প্ৰশ্ন উত্তৰ তোমালোকে স্কিপ নকৰি ভালকৈ চাবা, কাৰণ তোমালোকৰ ফাইনেল এক্সাম 7 জুনত আহি আছে। তোমালোকে পেপাৰ 2খন চাবা। এইখন হৈছে 2 নম্বৰ পেপাৰখন। তোমালোকৰ এটা ভিডিঅ'ৰ জৰিয়তে 2খন পেপাৰ আলোচনা কৰিছোঁ। ফিল'ছফিৰে 2খন পেপাৰ হয়, মই তোমালোকৰ বাবে 2খন পেপাৰ দিয়া হৈছে। আৰু 2খন পেপাৰৰ যদি উত্তৰবিলাক তোমালোকক লাগে প্লিজ তোমালোকে কমেণ্ট কৰিবা। যদি কমেণ্টৰ সংখ্যা বহু হয় তেন্তে পেপাৰখনৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম। তোমালোকৰ পেপাৰখনত দেখিছা যে তোমালোকৰ অপশ্যনেল টাইপৰ প্ৰশ্ন আহে, হয়তো ফিল'ছফিত বহুত ধৰণৰ অপশ্যনেল টাইপ প্ৰশ্ন আহে, অৰ্থাৎ এনেদৰে সুধিব পাৰে সকলো বস্তুৰ মাপকাঠি কি, শুদ্ধ অৰ্থটো লিখা, বা সকলো বস্তুৰ মাপকাঠি প্লেটোৱে কৈছিল শুদ্ধ হয়নে নহয়, এনেধৰণৰ সঁচা মিছা তোমালোকৰ অৰ্থাৎ ফিল'ছফিৰ পৰা এনেধৰণৰ প্ৰশ্নবিলাক আহে। আৰু বেছিকৈ তোমালোকৰ জ্ঞান আৰু অভিমতৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিছে, অৰ্থাৎ 7 নম্বৰ ইউনিট যিটো আছে তোমালোকৰ প্লেটোৰ দৰ্শন আৰু 8 নম্বৰ ইউনিটটো আছে এৰিষ্টটলৰ দৰ্শন। এই 7 নম্বৰ আৰু 8 নম্বৰ ইউনিটটো তোমালোকে ফাইনেল এক্সামৰ বাবে ভালকৈ চাবা, কাৰণ 7 নম্বৰ আৰু 8 নম্বৰ ইউনিটৰ পৰা বহু ধৰণৰ প্ৰশ্ন উত্তৰ আহিছে। 1 নম্বৰ ইউনিটৰ পৰা তোমালোকৰ বেছি নাহে, তোমালোকৰ ইয়াত থেলিছৰ বিষয়ে আৰু এৰিষ্টটলৰ বিষয়ে বৰ্ণনা আহিব, কিন্তু 7 নম্বৰ আৰু 8 নম্বৰ ইউনিটৰ পৰা বহু ধৰণৰ প্ৰশ্ন আহিব পাৰে। তোমালোকে 7 নম্বৰ আৰু 8 নম্বৰৰ ইউনিটৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ চাবা বুলি আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল হৈছে প্লিজ কমেণ্ট কৰিবা।